আজি হৈছে ফাগুন মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ বুধবাৰ। আজি হৈছে শুক্লা নৱমী তিথি আৰু ৰোহিণী নক্ষত্ৰ। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ যি পৰিৱৰ্তন ঘটিছে আজি, সেই পৰিৱৰ্তনে আপোনাৰ জীৱনৰ কৰ্মক্ষেত্ৰ ব্যক্তিগত সম্পৰ্কত গভীৰ প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইবাবে আজিৰ দিনটো আপোনালোকৰ ৰাশি ফলিধান খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু লগতে প্ৰতিকাৰসমূহো। সেইবাবে আপোনালোকৰ নিজৰ যি ৰাশিফল সেইবোৰ সম্পূৰ্ণকৈ চাব আৰু প্ৰতিকাৰবোৰ পালন কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ যদিও অশুভ প্ৰভাৱ থাকে তথাপিও সেইবোৰ আজি খণ্ডন হ'ব। আৰু কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব সেই সমস্ত কথাবোৰ এই ৰাশিফলৰ জৰিয়তে লাভ কৰিব আৰু সম্পূৰ্ণ শুদ্ধ ফলাফল আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাব। সেইবাবে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব সদায় শুদ্ধ ৰাশিফল পাবৰ বাবে। আহক এতিয়া আমি পলম নকৰি আগবঢ়ো আমাৰ ৰাশিফল শিতানলৈ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আপোনাৰ বাবে ইতিবাচক শক্তি আৰু উৎসাহেৰে ভৰা হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আজি, যাৰ ফলত দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা বা আধৰুৱা কামবোৰ সফলতাৰে পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি নেতৃত্বৰ ক্ষমতা আৰু কৰ্মস্পৃহা প্ৰশংসনীয় হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সহায় সহযোগিতা পাব। আৰ্থিক দিশত দিনটো অনুকূল। ব্যৱসায়ত নতুন বিনিয়োগৰ কথা আজি ভাবিব পাৰে, কিন্তু অপ্ৰয়োজনীয় আৰু হঠকাৰী খৰচৰ পৰা আজি বিৰত থকাটোৱে বাঞ্ছনীয় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মধুৰ সময় কটোৱাৰ সুযোগ পাব। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। অৱশ্যে সৰু সুৰা কথাত তৰ্ক কৰাৰ পৰা আজি বিৰত থকাটোৱে ভাল। শাৰীৰিকভাৱে আপুনি আজি সুস্থ আৰু সবল অনুভৱ কৰিব, তথাপিও অত্যাধিক কৰ্মব্যস্ততাৰ বাবে সামান্য মানসিক ভাগৰ আহিব পাৰে। আজিৰ দিনটোৰ বাবে আপুনি সাৱধান হ'ব লগা দিশসমূহ হ'ব। আজি আপোনালোকে খং আৰু ক্ৰোধ নিয়ন্ত্ৰণত ৰাখিব, নহ'লে আপোন মানুহ বা সহকৰ্মীৰ সৈতে অকাৰণতে বিবাদ হ'ব পাৰে। আৰু সিদ্ধান্ত গ্ৰহণ কৰোঁতে আপুনি ব্যক্তিগতভাৱে কোনো ধৰণৰ আজি আৱেগিক হৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। সকলো দিশ চালি জাৰি তাৰপিছতহে আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ কৰিবৰ বাবে আৰু শুভ কৰিবৰ বাবে আপোনালোকে আজি ৰাতিপুৱা উঠি স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো শুভ হ'ব। মংগল গ্ৰহৰ শুভফল প্ৰাপ্তি হ'বৰ বাবে আপোনালোকে হনুমান চালিচা বা বজৰংগ বাণ পাঠ কৰক। ই আপোনাৰ মানসিক শক্তি বৃদ্ধি কৰিব আৰু সকলো বাধা দূৰ কৰিব। দৰিদ্ৰ শ্ৰেণীৰ কোনো লোকক আপোনালোকে আজি যদি ৰঙা বস্তু দান কৰে, ফল আদি দান কৰে, তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 11। আজিৰ দিনটো হৈ উঠক আপোনালোকৰ মংগলময়, ভাল আৰু আনন্দময়, তাৰে কামনা কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো মানসিক শান্তি আৰু স্থিৰতাৰ দিন হ'ব। আপুনি আজি নিজৰ পৰিয়াল আৰু ঘৰুৱা কাম কাজত অধিক সময় অতিবাহিত কৰিব আৰু সৃষ্টিশীল কামৰ প্ৰতি আপোনালোকৰ আজি আগ্ৰহ বৃদ্ধিয়ে আপোনালোকৰ ফলপ্ৰসূ ফলাফল দিব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ মূল্যায়ন হ'ব। সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু কোনো জটিল সমস্যাৰ সহজ সমাধান উলিয়াব পাৰিব। আৰ্থিক স্থিতি মজবুত থাকিব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো অনুকূল। অৱশ্যে বিলাসী সামগ্ৰী ক্ৰয় কৰোঁতে নিজৰ বাজেটৰ প্ৰতি নজৰ ৰখাটো প্ৰয়োজনীয় হ'ব। শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ প্ৰেম জীৱন মধুৰতাপূৰ্ণ হৈ উঠিব। জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা থাকিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক গঢ়ি উঠাৰ যোগ আছে। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ বা চৰ্দি আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে সামান্য আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকৰ কেতিয়াবা নিজৰ মতত অত্যাধিক অটল হৈ থকাৰ অভ্যাসে আপোনালোকৰ মানুহৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। অত্যাধিক মিঠাই খোৱাৰ পৰা আজি বিৰত থাকিব আৰু সকলো কাম পলমকৈ কৰাৰ প্ৰৱণতাবোৰ ত্যাগ কৰি চলিব, নহ'লে গুৰুত্বপূৰ্ণ সুযোগবোৰ হেৰুৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো সৰ্বোচ্চ ফল পাবলৈ হ'লে আপুনি আজি শুক্ৰ গ্ৰহক শক্তিশালী কৰিবলৈ আজি যত্ন কৰাটো উচিত হ'ব। সেইবাবে ৰাতিপুৱাই মা লক্ষ্মীৰ পূজা কৰক আৰু ঘিউৰ চাকি জ্বলাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ শুক্ৰ গ্ৰহ ভাল হ'ব। ঘৰৰ পৰা ওলোৱাৰ সময়ত পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব আৰু সামান্য সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত আপোনালোকৰ চাৰিওফালৰ ইতিবাচক শক্তিক আপোনালোকে আকৰ্ষণ কৰিব পাৰিব। আৰু কোনো দৰিদ্ৰ লোকক আজি বগা সামগ্ৰী দান কৰিলে আপুনি মানসিক শান্তি পাব আৰু গ্ৰহ দোষবোৰ খণ্ডন হোৱাও পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকৰ যোগাযোগ, নতুন জ্ঞান আহৰণ আৰু সক্ৰিয়তাৰে ভৰা দিন হ'ব। আপোনাৰ বুদ্ধিমত্তা আৰু কথা কোৱাৰ শৈলীয়ে আনক আকৰ্ষিত কৰিব। কোনো নতুন পৰিকল্পনা বা ধাৰণা মগজুলৈ আজি আহিব পাৰে, যি ভৱিষ্যতৰ বাবে আপোনাৰ লাভজনক বুলিও প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উন্নত দেখা গৈছে, বিশেষকৈ যিসকল লোক যোগাযোগ, কম্পিউটাৰ, বিক্ৰী, সংবাদ মাধ্যম, বেংকিং বা শিক্ষাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ। মিটিং বা উপস্থাপনত আজি আপুনি সফলতা লাভ কৰিব। আৰ্থিক দিশত আজি লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। আগতে কৰা কোনো কামৰ পৰা ধন আগমনৰ সম্ভাৱনা আছে। অৱশ্যে সম্পূৰ্ণৰূপে নজনাকৈ শ্বেয়াৰ বজাৰ বা অনিশ্চিত বজাৰ আদিত বা ক্ষেত্ৰত ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক যোগাযোগ বৃদ্ধি পাব, যাৰ ফলত পুৰণি কোনো ভুল বুজাবুজি দূৰ হ'ব। জীৱনসংগী বা বন্ধুবৰ্গৰ সৈতে আড্ডা মৰা কামৰ পৰা আজি দূৰত্ব বজাই ৰাখক, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ কিছু পলম হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ পৰিৱেশ আনন্দদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মজবুততা বজাই ৰাখিব পাৰিব, কিন্তু একেৰাশে কাম কৰা বা অত্যাধিক চিন্তাৰ বাবে মানসিক ভাগৰ বা মূৰৰ বিষ হ'ব পাৰে। সেইবাবে আজি আপুনি অলপ সজাগ হৈ থাকিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। মিথুন ৰাশিৰ লোকসকল প্ৰায়ে বহুত কামত আগবাঢ়ে, কিন্তু কাইলৈ একেলগে সকলো কাম নকৰাটোৱেই আপোনাৰ বাবে ভাল হ'ব। কথা বতৰা পাতোঁতে আজি সতৰ্কতা অৱলম্বন কৰিব, নহ'লে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে যাৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটিব পাৰে বা বিবাদত আপুনি সোমাই পৰিব পাৰে। আৰু আজি প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো সৰ্বোচ্চ শুভফল পাবলৈ হ'লে আপোনালোকে দিনটোৰ আৰম্ভণিতে বিঘ্নহৰ্তা ভগৱান গণেশৰ বন্দনা কৰক আৰু পাৰিলে তেওঁক পূজা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক স্থিৰতা পাব আৰু আগবাঢ়ি যোৱাটো সফলতা অৰ্জন কৰিব পাৰিব। আজি আপুনি কোনো গৰু ছাগলীক সেউজীয়া ৰঙৰ যদি শাক খাব দিয়ে তেনেহ'লে আপোনাৰ বাবে মংগল হ'ব আৰু দিনটো আপোনালোকৰ ভাল হ'ব। আজি আপুনি নিজৰ লগতো সেউজীয়া ৰঙৰ ৰুমাল বা সেউজীয়া ৰঙৰ কাপোৰ যদি পৰিধান কৰে তেনেহ'লে আপোনাৰ আত্মবিশ্বাস আৰু আপোনালোকৰ আজিৰ দিনটো শুভ বুলিও গণ্য কৰা হ'ব। গতিকে আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ আৱেগ আৰু মানসিক শান্তিৰ দিন হ'ব। আপুনি বাহিৰৰ জগতখনতকৈ নিজৰ পৰিয়াল আৰু আপোন মানুহৰ সৈতে সময় কটাবলৈ বেছি আগ্ৰহী হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি আজি খুব সুন্দৰ থাকিব, সেইবাবে মনৰ কথা গুৰুত্ব দি চলিব। আজি কৰ্মক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ থাকিব। আপোনাৰ সহমৰ্মিতা আৰু আনক বুজি পোৱাৰ ক্ষমতাই সহকৰ্মীসকলক আপোনাৰ প্ৰতি আকৃষ্ট কৰিব। কলা, সৃষ্টিশীলতা, চিকিৎসা বা সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অনুকূল। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ পৰিয়ালৰ বাবে বা নিজৰ ঘৰ সজাবলৈ অত্যাধিক ধন ব্যয় কৰাৰ পৰা বিৰত থাকক। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাৰ এক উত্তম পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্য বিশেষকৈ মাতৃৰ লগত সম্পৰ্ক অতি মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ সংবেদনশীলতাই আপোনাৰ আপ্লুত কৰিব, কিন্তু সৰু কথাতে অভিমান কৰাৰ স্বভাৱটোৱে কেতিয়াবা সমস্যাৰো সৃষ্টি কৰিব পাৰে। দাম্পত্য জীৱনত সুখ আৰু শান্তিৰে আজি আগবাঢ়িব পাৰিব। বুজাবুজিও ভাল থাকিব আপোনালোকৰ। মানসিক চাপৰ বাবে পেটৰ সমস্যা, এচিডিটি আদি হ'ব পাৰে। বাহিৰা খাদ্য একেবাৰে নাখাব আৰু লগতে পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ বাবে আপুনি বিশেষ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কৰ্কট ৰাশিৰ লোকসকলে সৰু সৰু কথাতে বেছিকৈ আৱেগিক হৈ পৰে আৰু কথাবোৰ মনত ধৰি ৰাখে। কাইলৈ আৱেগতকৈ যুক্তিৰে পৰিস্থিতিবোৰ বিবেচনা কৰিবলৈ চেষ্টা কৰিব। আনৰ দুখ কষ্ট বা চপহৰ নেতিবাচক খবৰবোৰে আপোনাক সোনকালেই হতাশ কৰি পেলাব পাৰে। সেইবাবে মানসিক শান্তি বিঘ্নিত কৰা পৰিৱেশ বা মানুহৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। প্ৰিয়জনৰ প্ৰতি অকাৰণতে সন্দেহ নকৰিব। মুকলিকৈ কথা পাতিলে সকলো ভুল বুজাবুজি দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বাবে প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শুভ ফল পাবলৈ হ'লে আৰু চন্দ্ৰগ্ৰহৰ কিবা পাবলৈ হ'লে আপোনালোকে শিৱৰ আৰাধনা কৰক। ৰাতিপুৱা স্নান কৰি শিৱলিংগত পানী আৰু কেঁচা গাখীৰ অৰ্পণ কৰিলে মানসিক শান্তি পাব। দিনটোৰ আৰম্ভণিতে মাতৃস্থানীয় ব্যক্তি বা মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। ই আপোনাৰ দিনটোৰ সকলো বাধা দূৰ কৰিব। আপুনি নিজৰ লগত এটা ৰূপৰ মুদ্ৰা বা টুকুৰা ৰাখিব পাৰে অথবা ৰূপৰ গিলাচত পানী খাব পাৰে। ই আপোনাৰ মন আৰু আৱেগ নিয়ন্ত্ৰণত ৰাখিব আৰু আপোনাৰ আজি শুভ ফল বা ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰূপালী আৰু শুভ সংখ্যা হ'ব 20।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনাৰ সন্মান, প্ৰতিপত্তি আৰু শক্তি বৃদ্ধিৰ দিন হ'ব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব আজি আৰু চৌপাশৰ মানুহে আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। সমাজত আপোনাৰ মান মৰ্যাদা আজি বৃদ্ধি পোৱাৰ যোগ আছে। কৰ্মস্থানত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতাই আপোনাক সফলতাৰে দিশলৈ আগবঢ়াই লৈ যাব। চৰকাৰী, প্ৰশাসনীয় বা ৰাজনীতিৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো অনুকূল। পুৰণি কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে, কিন্তু আনক দেখুৱাবলৈ গৈ নিজৰ মান সন্মান ৰক্ষা কৰিবলৈ গৈ অত্যাধিক ধন খৰচ নকৰিব। পৰিয়ালৰ দায়িত্ব আজি আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব। আপোনাৰ উদাৰ স্বভাৱে প্ৰিয়জনৰ মন জয় কৰিব। অৱশ্যে দাম্পত্য জীৱনত অহংকাৰ বা নিজৰ আধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতা বা সৰু সুৰা মতানৈক্য হ'ব পাৰে। আপোনাৰ শাৰীৰিক শক্তি ভালেই দেখাব, কিন্তু ৰক্তচাপ, চকুৰ সমস্যা, পিঠিৰ বিষে আমনি কৰিব পাৰে। অত্যাধিক মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সিংহ ৰাশিৰ লোকসকলে কেতিয়াবা নিজৰ অজ্ঞাত হাৰেই অহংকাৰী আচৰণ কৰিব পাৰে। আজি আপোনাৰ ইগ' নিয়ন্ত্ৰণত ৰাখক, নহ'লে আপোন মানুহ আঘাত পাব পাৰে। আৰু আনৰ মতামতকো গুৰুত্ব দি চলিব, নহ'লে কিছু আপোনালোকৰ মাজত বাদ বিবাদৰ পৰিস্থিতিও থাকিব আৰু অত্যাধিক খং কৰাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো সৰ্বোচ্চ শুভফল লাভ কৰিবলৈ হ'লে আপোনালোকে আজি সূৰ্য দেৱতাক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি নিজৰ শক্তি বৃদ্ধি পাব আৰু কাম কৰাৰ গতিও বৃদ্ধি পাব। গায়ত্ৰী মন্ত্ৰ বা আদিত্য হৃদয় শ্ৰুত আজি ৰাতিপুৱাই শুনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে যি কামত আগবাঢ়িব সেই কামতে জয়ী হ'ব। আৰু পিতৃস্থানীয় ব্যক্তিক আজি যদি সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে আপোনাৰ সূৰ্য গ্ৰহ সুন্দৰ হ'ব আৰু আপোনালোকৰ বাবে শক্তিশালী হ'ব, যাৰ ফলত আপুনি বিভিন্ন দিশত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ আৰু আজি আপোনালোকৰ দিনটো বুধবাৰ হোৱাৰ বাবে আজি আপোনালোকৰ শুভ ফল পাব, কাৰণ আজি অধিপতি গ্ৰহ আৰু বাৰ দুয়োটাই একেই পৰিছে। সেইবাবে আজি আপুনি সুচাৰুৰূপে কামবোৰ কৰি যাবলৈ সক্ষম হ'ব আৰু ভালদৰে পৰিকল্পনা কৰি আগবঢ়াৰ দিনো হ'ব। আপোনাৰ তীক্ষ্ণ বিশ্লেষণ ক্ষমতা আৰু গুৰুত্বপূৰ্ণ কথাত মনোযোগ দিয়াৰ প্ৰৱণতাই আপোনাৰ সফলতা প্ৰদান কৰিব। কোনো আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ বাবে দিনটো উত্তম। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু নিখুঁত কামৰ প্ৰশংসা হ'ব। হিচাপ নিকাচ, শিক্ষা, বেংকিং, আইন আদিৰ ক্ষেত্ৰত জড়িত লোকসকলে আজি শুভ ফল পাব। সহকৰ্মীসকলে আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। আৰ্থিক স্থিতি মজবুত থাকিব। পুৰণি ধাৰ ঋণ পৰিশোধ কৰাত সফল হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰিৱৰ্তে আপুনি সঞ্চয়ত অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰক। ই ভৱিষ্যতৰ বাবে লাভজনক হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপুনি যথেষ্ট দায়িত্বশীল হ'ব। অৱশ্যে প্ৰেমৰ সম্পৰ্কত অত্যাধিক ব্যৱহাৰিক হোৱাৰ পৰিৱৰ্তে অলপ আৱেগিক বা ৰোমান্টিক হোৱাটো প্ৰয়োজনীয় হ'ব। জীৱনসংগীৰ প্ৰতিটো কথাতে ভুল ক্ৰুটি উলিয়াই থকাৰ পৰা বিৰত থাকক। ই সম্পৰ্কত দূৰত্ব আনিব পাৰে। স্বাস্থ্যৰ প্ৰতি আপুনি সদায় সচেতন হ'ব। তথাপিও কাইলৈ অত্যাধিক চিন্তা বা মানসিক চাপৰ বাবে হজমৰ সমস্যা, এচিডিটি বা পেটৰ বিষ আদি হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব লাগিব। আনৰ পৰা নিজৰ কামত সৰু সৰু খুঁত উলিয়াই থকা বা সমালোচনা কৰা স্বভাৱটো এৰিবলৈ চেষ্টা কৰিব লাগিব। অত্যাধিক চিন্তা কৰিলে আপোনাৰ মানসিক স্থিতি বেয়া হ'ব পাৰে। সেইবাবে আপুনি নিজকে এক ভাল পৰিৱেশত নিবলৈ চেষ্টা কৰিব। বাহিৰৰ খাদ্য একেবাৰে এৰাই চলক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পাচন তন্ত্ৰত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে আপুনি আজিৰ দিনটো সৰ্বোচ্চ ফল পাবলৈ লাভ কৰে বা পাবলৈ সক্ষম হয় আৰু বুধ গ্ৰহক সন্তুষ্ট কৰিবলৈ যত্ন কৰিব লাগিব। সেইবাবে দিনটোৰ আৰম্ভণিতে আপোনালোকে গণেশৰ বন্দনা কৰক। ইয়াৰ ফলত আপোনাৰ সকলো কামৰ বাধা আঁতৰিব আৰু সেউজীয়া ৰঙৰ যি শাক পাচলি হওক আপোনালোকে গৰু বা ছাগলীক খাবলৈ দিলে আজি ভাল ফলাফল পাব আৰু মংগল হ'ব আপোনাৰ। আৰু তুলসীৰ তলত আজি ঘিউৰ চাকি এগছি জ্বলাই আগবাঢ়ক। দেখিব যে সকলো ক্ষেত্ৰত আপোনালোকৰ গ্ৰহ ভাল হৈছে আৰু যিবোৰ আপোনালোকৰ পূৰ্বতে যিবোৰ চলি আছিলে গ্ৰহ দোষ সেইবোৰো নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে
ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত এক সুন্দৰ ভাৰসাম্য স্থাপনৰ দিন হ'ব। আপোনাৰ শান্ত আৰু অমায়িক ব্যৱহাৰে মানুহক আজি আকৰ্ষিত কৰিব। কোনো পুৰণি বিবাদ আপোনাৰ মধ্যস্থতাত মীমাংসা হোৱাৰ সম্ভাৱনা আছে। কৰ্মস্থানত দিনটো অনুকূল। অংশীদাৰী ব্যৱসায়ত লাভৱান হোৱাৰ যোগ আছে। আইন, কলা, ফেশ্বন, প্ৰশাসন আৰু জনসম্পৰ্কৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ বাবে অতি শুভ বুলি গণ্য কৰা হৈছে। সহকৰ্মীসকলৰ লগত আজি মিলি কাম কৰিলে সফলতা পাব। আৰ্থিক স্থিতি সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু শুক্ৰৰ প্ৰভাৱত নিজৰ সাজ-সজ্জা বা বিলাসী সামগ্ৰীৰ নামত অত্যাধিক ব্যয় কৰাৰ প্ৰৱণতা আজি বাঢ়িব পাৰে, গতিকে বাজেটৰ প্ৰতি চকু ৰাখিব। আপোনাৰ ৰোমান্টিক দিশটো আজি জাগ্ৰত হ'ব। জীৱনসংগী বা প্ৰিয়জনৰ সৈতে কোনো সুন্দৰ পৰিৱেশত সময় কটাব পাৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ পৰিৱেশো শান্তপূৰ্ণ হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু কঁকালৰ বিষৰ সমস্যা থাকিব পাৰে, সেইবাবে অলপ এই ক্ষেত্ৰত সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে বিশেষ ক্ষেত্ৰত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি সিদ্ধান্ত লওঁতে সকলো দিশ চালি জাৰি চাব লাগিব, তাৰপিছত সিদ্ধান্ত ল'লে ভাল হ'ব। আনক সন্তুষ্ট কৰাৰ যি প্ৰৱণতা আপোনাৰ, সেই প্ৰৱণতাবোৰ বাদ দিবলৈ যত্ন কৰিব, নহ'লে নিজে দুখী হ'ব। আইনী প্ৰক্ৰিয়াবোৰ নিয়াৰিকৈ চলাই নিবলৈ আপোনালোকে আজি ভালদৰে গুৰুত্ব দিব আৰু নথি পত্ৰসমূহ ভালদৰে চাই চিতি পিছত চহী কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি দেৱী দুৰ্গা বা মা লক্ষ্মীৰ বন্দনা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত জীৱনলৈ আপোনাৰ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আহিব। পৰিষ্কাৰ ইস্ত্ৰি কৰা কাপোৰ পিন্ধিব আজি। ওলাই যোৱাৰ আগতে উন্নত মানৰ সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত শুক্ৰ গ্ৰহ ইতিবাচক প্ৰভাৱ আজি থাকিব। ঘৰৰ মহিলাসকলক সন্মান কৰক আৰু পাৰিলে তেওঁলোকক সৰু উপহাৰ এটা দিলে আজিৰ দিনটো আপোনালোকৰ বেছি ভাল বুলি পৰিগণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ আত্মবিশ্লেষণ আৰু নিজৰ সিদ্ধান্ত গ্ৰহণৰ দিন হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি আৰু মানসিক শক্তি প্ৰবল হৈ থাকিব। কোনো জটিল বা দীৰ্ঘদিন ধৰি চলি থকা সমস্যা সমাধান সূত্ৰ আজি বিচাৰি পাব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু কৌশলৰ প্ৰশংসা হ'ব। গৱেষণা, চিকিৎসা, প্ৰতিৰক্ষা, বিজ্ঞান বা অনুসন্ধানমূলক বৃত্তিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব। কৰ্মক্ষেত্ৰত শত্ৰুপক্ষ আপোনাৰ সন্মুখত দুৰ্বল বুলি প্ৰমাণিত হ'ব। আৰ্থিক দিশত হঠাতে কিছু লাভৱান হোৱাৰ সম্ভাৱনা আছে। পুৰণি ধাৰ বা আবদ্ধ হৈ থকা ধন ঘূৰাই পাব পাৰে। তথাপিও কল্পনা ভিত্তিক যিবোৰ ব্যৱসায় আছে সেইবোৰৰ ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ লোকচান হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আৱেগৰ তীব্ৰতা দেখা গৈছে। প্ৰিয়জনৰ সৈতে গভীৰ আৰু আন্তৰিক সময় কটাব পাৰিব আজি। অৱশ্যে সৰু কথাতে সন্দেহ কৰা স্বভাৱটোৱে দাম্পত্য জীৱনত বা প্ৰেমৰ সম্পৰ্কত তিক্ততা আনিব পাৰে, সেইবাবে পাৰস্পৰিক বিশ্বাস বজাই ৰাখিব। সামগ্ৰিকভাৱে আপোনাৰ শাৰীৰিক শক্তি ভালেই থাকিব, কিন্তু ৰক্তচাপ, ছালৰ এলাৰ্জি বা পেটৰ তলৰ অংশৰ সাধাৰণতে আজি সমস্যাই দেখা দিব পাৰে। অত্যাধিক মছলাযুক্ত খাদ্য খোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোত আপোনালোকে বিশেষ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। কাকো আপুনি ঈৰ্ষা নকৰিব বা সন্দেহ নকৰিব, নহ'লে ইয়াৰ ফলত মানসিক শান্তি আজি আপোনাৰ নষ্ট হ'ব পাৰে আৰু প্ৰিয়জনৰ প্ৰতিও আপোনালোকৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আজি আপুনি নিজৰ পৰিকল্পনাবোৰ গোপনীয়তা ৰক্ষা কৰি চলক, নহ'লে আপোনালোকৰ এইবোৰ প্ৰকাশ পালে নিজৰ লোকচান হ'ব। আৰু প্ৰতিশোধ পৰায়ণতাবোৰ আজি আপোনালোকে বাদ দিবলৈ চেষ্টা কৰিব, নহ'লে এই মনোভাৱে আপোনালোকৰ নিজৰ ক্ষতি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনাৰ দিনটোৰ আৰম্ভণিতে হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শক্তি বৃদ্ধি পাব আৰু সকলো ভয় আৰু বাধা আঁতৰ হ'ব। মংগল গ্ৰহৰ শুভ প্ৰভাৱ বঢ়াবলৈ হ'লে আপোনালোকে দৰিদ্ৰ লোকক ৰঙা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ মংগল গ্ৰহ শক্তিশালী হ'ব। মংগল গ্ৰহ হৈছে ভাতৃৰ কাৰক, সেইবাবে নিজৰ ভাতৃ বা ভাতৃসম ব্যক্তিৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। পাৰিলে তেওঁলোকক সহায় কৰক। ইয়াৰ দ্বাৰাও আজিৰ দিনটো সুন্দৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 18। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজি আপুনি নতুন জ্ঞান আহৰণ, আধ্যাত্মিকতা আৰু ইতিবাচক শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। আপোনাৰ মনলৈ নতুন আশা আৰু উৎসাহ আহিব। কোনো দূৰৰ যাত্ৰা বা ধৰ্মীয় স্থান দৰ্শনৰ পৰিকল্পনা থাকিব। কৰ্মস্থানত আপোনাৰ সততা, দূৰদৰ্শিতা আৰু জ্ঞানৰ প্ৰশংসা হ'ব। শিক্ষা, আইন, পৰামৰ্শদাতা, প্ৰশাসন বা ভ্ৰমণৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা পোৱাৰ সম্ভাৱনা থাকিব।
আপোনাৰ পৰামৰ্শই সহকৰ্মীসকলক সহায় কৰিব। আৰ্থিক দিশত দিনটো আজি অনুকূল দেখা গৈছে। দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সুযোগ আছে। অৱশ্যে ভ্ৰমণ বা ধৰ্মীয় কাম কাজত আপোনাৰ কিছু ধন ব্যয় হ'ব পাৰে, যিটোৱে আপোনাক মানসিক শান্তিহে প্ৰদান কৰিব। প্ৰেম আৰু পাৰিবাৰিক জীৱন আনন্দময় হ'ব। জীৱনসংগীৰ সৈতে কোনো বৌদ্ধিক বা আধ্যাত্মিক বিষয় লৈ আলোচনা হ'ব পাৰে, যিয়ে আপোনালোকৰ মাজত বুজাবুজি অধিক দৃঢ় কৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ শুভ যোগাযোগ ঘটিব পাৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আৰু শক্তি ভালেই থাকিব, কিন্তু বহু বেছি খৰখেদা কৰাৰ ফলত আপোনালোকৰ বিষৰ সমস্যা বাঢ়িব পাৰে। খাদ্যৰ ক্ষেত্ৰত অলপ সতৰ্কতা বজাই ৰাখক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে উপশম পাব। আজিৰ দিনটোত আপোনালোকে বিশেষ ক্ষেত্ৰত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। অত্যাধিক স্পষ্টবাদিতাই আপোনাৰ আজি বিপদ হ'ব পাৰে। সেইবাবে সত্য কথাই যাতে আনক আঘাত নিদিয়ে বা নিজৰ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে ক'ব। আৰু অতি আত্মবিশ্বাসী হৈ নপৰিব, নহ'লে আপোনাৰ আজি বিপদ নিশ্চিত হ'ব পাৰে। আৰু লগতে আজি গাড়ী চলাওঁতে অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে দিনটোৰ সৰ্বোচ্চ ফলাফল পাব পাৰে। আজি ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক বা বিষ্ণু সহস্ৰনাম পাঠ কৰক। ইয়াৰ ফলত জীৱনলৈ আপোনাৰ জ্ঞান আৰু সমৃদ্ধি কঢ়িয়াই আনিব। আৰু কপালত হালধি বা কেশৰৰ তিলক লগাওক। ইয়াৰ ফলত বৃহস্পতি গ্ৰহ বলৱান হ'ব আৰু মনলৈ স্থিৰতা আহিব, আৰু যি কামলৈ ওলাই যাব সেই কাম আপোনাৰ সফল হ'ব। নিজৰ শিক্ষক, গুৰু বা ঘৰৰ বয়োজ্যেষ্ঠ লোকসকলৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ গ্ৰহণ কৰক। পাৰিলে মন্দিৰত হালধীয়া বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 12। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মব্যস্ততা আৰু বাস্তৱসন্মত চিন্তাধাৰাৰ দিন হ'ব। আপোনাৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ আজি আপুনি সক্ষম হ'ব। দীৰ্ঘদিন ধৰি পৰিকল্পনা কৰি থকা কোনো গুৰুত্বপূৰ্ণ কামৰ শুভাৰম্ভ কৰিব পাৰিব। আজি কৰ্মস্থানত আপোনাৰ শৃংখলাবদ্ধতা আৰু দায়বদ্ধতা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰশংসাও কৰিব। ব্যৱসায়, প্ৰশাসন, নিৰ্মাণ কাৰ্য বা কাৰিকৰী দিশৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক স্থিতি সুস্থিৰ হ'ব। ধীৰ আৰু স্থিৰ গতিত আৰ্থিক উন্নতিৰ যোগ দেখা গৈছে। শ্বেয়াৰ বজাৰ বা অনিশ্চিত ক্ষেত্ৰত ধন বিনিয়োগ কৰাৰ বিপৰীতে আপোনালোকে নিৰাপদ বিনিয়োগত গুৰুত্ব দিয়াটো মংগলজনক হ'ব। অত্যাধিক কৰ্মব্যস্ততাৰ বাবে আপুনি পৰিয়াল বা জীৱনসংগীক পৰ্যাপ্ত সময় দিব নোৱাৰিব, যাৰ ফলত সামান্য অভিমানৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্কত নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সতৰ্ক হ'ব, কাৰণ বিষৰ সমস্যাই আমনি কৰিব পাৰে। অত্যাধিক পৰিশ্ৰমৰ পৰাও আপুনি আজি অলপ দূৰত্ব বজাই ৰাখিব, নহ'লে আপোনালোকৰ শাৰীৰিক আৰু মানসিক দিশত কিছু অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপুনি প্ৰায়ে ব্যক্তিগত জীৱন আৰু স্বাস্থ্যক আওকাণ কৰি চলে বৰ্তমান সময়লৈকে, গতিকে এই ক্ষেত্ৰত আপোনালোকে একেবাৰে আওকাণ নকৰিব। আৰু কোনো কামত সামান্য পলম হ'লে হতাশ নহ'ব, বা কোনো ক্ষেত্ৰত যদি আপোনালোকে ফল কমকৈ পায় তথাপি নিৰাশ নহ'ব। আপুনি নিজৰ কাম কৰি যাব। আনৰ প্ৰতি আজি কঠোৰ নিয়ম নীতি বান্ধি নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ মাজত সম্পৰ্ক বেয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা বা সন্ধিয়া শনিদেৱক স্মৰণ কৰক আৰু ওম শনিশ্বৰাই নমঃ মন্ত্ৰটি 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কামত মনোযোগ বৃদ্ধি পাব। আৰু দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক আজি কলা বস্তু দান কৰিলে আপোনালোকৰ বাবে আজি অশুভ যিবোৰ প্ৰভাৱ আছিলে শনি গ্ৰহৰ, সেইবোৰ নাইকিয়া হ'ব। আৰু শনি গ্ৰহ বৃদ্ধ লোকৰ কাৰক হয়, সেইবাবে ঘৰৰ আশে পাশে থকা বৃদ্ধ আৰু অসহায় লোকক সন্মান কৰক আৰু পাৰিলে সহায় আগবঢ়াওক। ইয়াৰ দ্বাৰা আপোনালোকৰ শনি গ্ৰহ ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 17। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকে নতুন চিন্তাধাৰা, সামাজিক সংযোগ আৰু বৌদ্ধিক বিকাশৰ দিন হ'ব। আপোনাৰ মনলৈ অহা কোনো নতুন আৰু ব্যতিক্ৰমী পৰিকল্পনাই ভৱিষ্যতে সুফল কঢ়িয়াই আনিব। সমাজৰ হিতৰ বাবে কিবা এটা কৰাৰ ইচ্ছা জাগ্ৰত হ'ব। আজি কৰ্মস্থানত আপোনাৰ মৌলিক চিন্তাধাৰা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দ্বাৰা প্ৰশংসনীয় হ'ব। তথ্য প্ৰযুক্তি, বিজ্ঞান, গৱেষণা, জ্যোতিষ আৰু সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক দিশত হঠাতে কোনো পুৰণি বা অপ্ৰত্যাশিত উৎসৰ পৰা ধন আগমনৰ যোগ দেখা গৈছে। তথাপিও আপোনালোকে অত্যাধিক আধুনিক গেজেট বা প্ৰয়োজনতকৈও অধিক সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ আৰ্থিক স্থিতি কিছু
অলপ অসুবিধা হ'ব পাৰে। বন্ধুবৰ্গৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব আৰু নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ সুযোগো পাব। প্ৰেমৰ সম্পৰ্কত আপুনি অলপ বেছি স্বাধীনতাকামী হৈ পৰিব পাৰে, যাৰ ফলত জীৱনসংগীয়ে আপুনি তেওঁক আওকাণ কৰা বুলিও ভাবিব পাৰে। সেইবাবে সম্পৰ্কত আৱেগিক বুজাবুজি বজাই ৰখাটো চেষ্টা কৰিব। সাধাৰণতে স্বাস্থ্য ভালেই থাকিব, তথাপি ভৰিৰ বিষৰ সমস্যা, নিদ্ৰাহীনতা আদি বেছি হ'ব পাৰে। অত্যাধিক স্ক্ৰীন টাইম পৰিহাৰ কৰি চলিব, নহ'লে মগজুত প্ৰভাৱ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকে পাৰিলে প্ৰিয়জনৰ সৈতে বা পৰিয়ালৰ সৈতে আৱেগিকভাৱে আঁতৰাই নাৰাখিব নিজকে। মুকলিকৈ কথা পাতিলে সম্পৰ্ক ভাল হ'ব আৰু অত্যাধিক জেদ ভাৱ নাৰাখিব মনত, নহ'লে আপোনালোকৰ নিজৰে ওপৰত কিছু অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। অত্যাধিক চিন্তা কৰাৰ ফলত আজি আপোনালোকৰ বিভিন্ন দিশত সুযোগ হেৰুৱাব পাৰে, সেইবাবে অলপ কমকৈ চিন্তা কৰাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে যদি দিনটোৰ আৰম্ভণিতে ভগৱান শিৱৰ আৰাধনা কৰে আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰে, তেনেহ'লে আপোনাৰ মানসিক শান্তি বজাই ৰাখিব পাৰিব আৰু একাগ্ৰতাও পাব। কুম্ভ ৰাশিৰ মানৱ দৰদী দিশটোক জগাই তুলিবলৈ হ'লে দৰিদ্ৰ আৰু অসহায় বা শ্ৰমিক শ্ৰেণীৰ লোকক সহায় কৰক। দেখিব যে আপোনাৰ দিনটো শুভ হ'ব। আৰু জীৱ জন্তুক যদি আহাৰ খাবলৈ দিয়ে, তেনেহ'লে আপোনালোকৰ কৰ্মত যিবোৰ বাধা আছিলে সেইবোৰ নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ আধ্যাত্মিকতা, অন্তৰ্দৃষ্টি আৰু সৃষ্টিশীলতাৰে ভৰপূৰ দিন হ'ব। আপোনাৰ মনলৈ শান্তি আৰু সন্তুষ্টিৰ ভাৱ আহিব। আনক সহায় কৰাৰ মানসিকতাই আপোনাক সমাজত প্ৰশংসিত কৰিব। কোনো ধৰ্মীয় বা পৰোপকাৰী কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। কৰ্মস্থানত আপোনাৰ কল্পনা শক্তি আৰু সৃষ্টিশীল কৰ্ম পদ্ধতিয়ে সুফল কঢ়িয়াই আনিব। কলা, সাহিত্য, সংগীত, চিকিৎসা বা সমাজ সেৱাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ হ'ব। সহকৰ্মীসকলৰ প্ৰতি আপোনাৰ সহানুভূতিশীল মনোভাৱে কৰ্মক্ষেত্ৰৰ পৰিৱেশ মধুৰ কৰি তুলিব। আৰ্থিক স্থিতি স্বাভাৱিক হৈ থাকিব। আৱেগৰ বশৱৰ্তী হৈ আনক সহায় কৰিবলৈ গৈ নিজৰ বাজেটৰ বাহিৰত ধন ব্যয় নকৰিব। ভৱিষ্যতৰ সুৰক্ষাৰ বাবে সঞ্চয়ত গুৰুত্ব দিয়াটো ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত গভীৰতা, পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আপুনি প্ৰিয়জনৰ মনৰ কথাই সহজে বুজি পাব আৰু অবিবাহিতসকলে কোনো পুৰণি বন্ধুৰ জৰিয়তে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই দেখা গৈছে, তথাপিও আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আনৰ প্ৰতি নেতিবাচক ভাৱ নাৰাখিব। দুখ কষ্ট অতি সোনকালে অনুভৱ কৰিব পাৰিব যদি এনেকুৱা ভাৱ ৰাখে। সেইবাবে মানসিক শান্তি নষ্ট নকৰিব আৰু কাৰোবাক অতি সোনকালে সম্পূৰ্ণৰূপে বিশ্বাস কৰি লোৱাটোৰ পৰা আপুনি বিৰত থাকিব, নহ'লে আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে। আৰু আপোনাৰ আজি সপোন জগতৰ বিচৰণ কৰিবলৈ যদি সেইবোৰ ত্যাগ কৰি চলে, আৱেগিক হোৱাটো ত্যাগ কৰি চলে, তেনেহ'লে আপোনালোকৰ বাবে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণু বা কৃষ্ণৰ আৰাধনা কৰক আৰু পাৰিলে হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মনত অপাৰ শক্তি কঢ়িয়াই আনিব। দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক হালধীয়া বস্তু দান কৰিলে আপোনালোকৰ বৃহস্পতি কৃপা দৃষ্টি লাভ কৰিব। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত কেশৰৰ তিলক লগালে আজিৰ দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।